হৈ গ'ল। এতিয়া এই গাঁওখন আমি এতিয়া য'ত উপস্থিত আছোঁ, এই গাঁওখনৰ নাম আছিলে নেঘেৰিবিল মিচিং গাঁও। এতিয়া এই গাঁওখনৰ নাম হ'ল নেঘেৰিবিল মিয়া গাঁও। আমাৰ খিলঞ্জীয়া মানুহখিনি ইমান এটা বিপদ হৈছে, এই গাঁওখন আমি উদ্ধাৰ কৰিব লাগিব। ইয়াৰ মিচিং মানুহৰ অধিকাৰৰ কাৰণে আমি যুঁজ কৰিব লাগিব, খিলঞ্জীয়া মানুহৰ অধিকাৰৰ কাৰণে। ইয়াত ইমানখিনি সন্দেহযুক্ত মানুহ এখন চৰকাৰ থাকোঁতে কেনেকৈ বহি আছে? কথাবিলাকতো তাকতো আমাৰ প্ৰশ্ন আছে চৰকাৰক লৈ। এখন চৰকাৰ থাকোঁতে ইয়াত বাংলাদেশৰ পৰা অহা মানুহখিনি কেনেকৈ বহি আছে? আৰু আমি চৰকাৰক 7 দিনৰ সময়সীমা দিছোঁ, নহ'লে বীৰলাচিত থানা অসমৰ হাজাৰ হাজাৰ সৈনিক আহিব ইয়াত উচ্ছেদ কৰিবলৈ। চৰকাৰে নকৰিলেতো আমি কৰিম। এইটো চৰকাৰ, আৰু তাৰ কাৰণে যি পৰিস্থিতি সৃষ্টি হ'ব তাৰ কাৰণে মুখ্যমন্ত্ৰী দায়ী হ'ব, তাৰ কাৰণে অসমৰ গৃহ বিভাগ দায়ী হ'ব। উচ্ছেদ আমি আজিও চলাব পাৰোঁ, কিন্তু আজি আমি চৰকাৰক এটা সকিয়নি দিছোঁ। নেঘেৰিবিল মিচিং গাঁৱৰ নামটো, চৰকাৰৰ এটা প্ৰশ্ন আছে যে নেঘেৰিবিল মিচিং গাঁৱৰ নামটো কেনেকৈ নেঘেৰিবিল মিয়া গাঁও হ'ল? কোনে কৰিব দিলে? ইয়াত কোন কোন জড়িত আছে? ইয়াত খিলঞ্জীয়া মানুহে একো কোনো ধৰণৰ চৰকাৰী সা সুবিধা পোৱা নাই। খিলঞ্জীয়া আমাৰ মিচিং ভাইসকলে কোনো ধৰণৰ সুবিধা পোৱা নাই। তাৰ পৰিৱৰ্তে সন্দেহযুক্ত মানুহে ইয়াত চৰকাৰী ঘৰ পাইছে। কোনে দিছে? তাক লৈ আমাৰ প্ৰশ্ন আছে। এতিয়া উচ্ছেদ কৰিব লাগিব, আৰু চৰকাৰে নকৰিলে বীৰলাচিত থানাই কৰিব। বীৰলাচিত থানাই কৰিলে সংঘৰ্ষ হ'ব, আৰু সংঘৰ্ষৰ কাৰণে অসমৰ খিলঞ্জীয়া জনগণক সাজু থাকিবলৈ বীৰলাচিত থানাই পবিত্ৰ মঞ্চৰ পৰা আমি আহ্বান জনাইছোঁ। এইবাৰে যদি নুযুঁজো জাতি শেষ। আজি উজনি অসমত গোলাঘাটৰ দৰে ঐতিহাসিক জেগাত যদি এই ধৰণৰ বাংলাদেশী আগ্ৰাসন হয়, ইয়াত থলুৱা মানুহৰ এখন থান আছিলে, থানখন নাই বৰ্তমান। এওঁলোকে ভাঙি তছনছ কৰি দিয়া অভিযোগ আছে সন্দেহযুক্ত মানুহে। এইবোৰৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব, আৰু চৰকাৰক 7 দিনৰ সময়সীমা দিয়া হৈছে, নহ'লে আমি নেঘেৰিবিল যাওঁ বলক এক উচ্ছেদ কাৰ্যসূচী আমি হাতত ল'ম, আমি অভিযান আৰম্ভ কৰিম। এইটো বীৰলাচিত থানাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা স্পষ্ট মত আমি এইটো দি দিছোঁ, আৰু এই বাৰ্তা প্ৰত্যেক খিলঞ্জীয়া মানুহলৈ আৰু প্ৰত্যেক বীৰলাচিত থানাৰ সৈনিকলৈ এই বাৰ্তা আমি দিছোঁ যে এতিয়া আৰু আমি শেষ। এই মিচিং মানুহসকলক আমি ৰক্ষা কৰিব লাগিব, আমাৰ খিলঞ্জীয়া ভাইসকলক ৰক্ষা কৰিব লাগিব, আৰু এখন যুদ্ধৰ বাবে অসমৰ খিলঞ্জীয়া জনগণ সাজু হ'ব লাগিব।